আজিকালি অসমীয়া প্ৰতিদিন বাতৰি কাকতখন এজন মন্ত্ৰীয়ে চলায়। তেওঁ অবৈতনিক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁক কোনেও নেদেখে। তেওঁ বাহিৰত থাকি সকলোবোৰ নিৰ্ণয় কৰে। কোনটো বাতৰি প্ৰথম পৃষ্ঠাত যাব, কোনটো বাতৰি হেডলাইন কি হ'ব, কোনটো ভিতৰৰ পৃষ্ঠাত যাব, সকলোবোৰ সেই মন্ত্ৰীজনে নিয়ন্ত্ৰণ কৰি আহিছে। এজন বন্ধুৱে এই কথাটো মোক ক'লে। মই তেওঁক কৈছিলোঁ যে আচলতে প্ৰতিদিনৰ সম্পাদক দেখোন এতিয়া মালিক নিজেই জয়ন্ত বৰুৱা ডাঙৰীয়া। তেখেতে কৈছিল নহয়, জয়ন্ত বৰুৱা কেৱল নামতহে আছে, গোটেই কাৰবাৰটো নিয়ন্ত্ৰণ কৰে এগৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে। মাজতে এটা কথা কৈ থওঁ, এই যে মোৰ কাষত দেখিছে পীযুষ হাজৰিকা ডাঙৰীয়া, এখেতৰ বিভাগটোত আজিলৈকে কোনো এটা দুৰ্নীতি সংঘটিত হোৱা নাই। খুব ভাল খবৰ। আৰু সেইকাৰণে অসমীয়া প্ৰতিদিন বাতৰি কাকতখনত বা চেনেলতে এখেতৰ কোনো ধৰণৰ দুৰ্নীতি কেলেংকাৰীৰ বাতৰি আপোনালোকে নিশ্চয় পোৱা নাই। এতিয়া আকৌ আহিছোঁ বন্ধুজনৰ কথালৈ। মই বন্ধুজনক কৈছিলোঁ এইটোতো বেয়া কথা হৈছে, কাৰণ এনেকৈ মন্ত্ৰী এজনে চলাব পাৰে নেকি? বন্ধুজনে ক'লে এই মন্ত্ৰীজনে জয়ন্ত বৰুৱাক বিভিন্ন ধৰণে সহায় কৰি আহিছে। মই ক'লোঁ কেনেকুৱা সহায়? তেওঁ ক'লে এই যে মাজে মাজে লুৰিণ বা অখিল গগৈহঁতে যে এজন মন্ত্ৰীৰ নাম লয় চিণ্ডিকেটত জড়িত, আৰু এই চিণ্ডিকেট চলোৱা মন্ত্ৰীজনে অসমীয়া প্ৰতিদিনৰ মালিকৰ লগত লগ লাগি প্ৰতিদিনখন চলাই আছে। মইতো আচৰিত, এইটো অসম্ভৱ, ইয়াতো হ'ব নোৱাৰে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। বন্ধুজনে ক'লে মোৰ হাততনো কোনচা প্ৰমাণ আছে, তুমি নিজেই চাবাচোন কাকতবোৰ আজিকালি কোনটো পৃষ্ঠাত কাৰ বাতৰি যায়, অকণমান নিজেই পৰ্যবেক্ষণ কৰিবা, বিশ্লেষণ কৰিবা, তেতিয়াই দেখিবা। তেওঁ আনকি মোক এটা ক্লু দি ক'লে যে মন কৰিবা যে পঞ্চায়তৰ কিমান দিন পূৰ্বৰ পৰা গৌৰৱ গগৈৰ পজিটিভ বাতৰি প্ৰথম পৃষ্ঠাত নাই। নিজে মন কৰা, গৌৰৱ গগৈৰ যিবোৰ বিতৰ্কিত বাতৰি, যিবোৰ বাতৰিয়ে সমাজখনত প্ৰভাৱ পেলাব পাৰে, তেনেকুৱা বাতৰিহে প্ৰথম পৃষ্ঠাত দিয়া হৈছে গৌৰৱ গগৈৰ। গতিকে গৌৰৱ গগৈকে ধৰি লুৰিণ বা অখিল গগৈৰ কথা ক'লেও তেওঁলোকৰ বাতৰিবোৰ ক'ত কেনেকৈ দিছে চাবাচোন। বাতৰিবোৰ এনালাইচিছ কৰিলে গম পাবা আচলতে কি খেল চলি আছে। মইতো আচৰিত, মই মনেই কৰা নাছিলোঁ। যে তাৰ পিছত মই কি কৰিলোঁ, আজিৰ বাতৰিখন মোৰ হাতত ল'লোঁ, আৰু আজিৰ বাতৰিখনত কি হৈছে আপোনালোকে নিজে চাওকচোন। এয়াতো ঠিকে আছে, মানে বিজেপি অগবৰ চুনামীত তছনছ বিৰোধী, ঠিকে আছে। 26ৰ বিধানসভা নিৰ্বাচনত ইয়াতকৈ ভাল ফলাফল হ'ব বিজেপিৰ, এইবিলাক ঠিকে আছে। ইয়াত আছে আপোনাৰ পঞ্চায়ত নিৰ্বাচনত নচলিল গৌৰৱ মেজিক, ভূপেন বৰাৰ গৃহ জিলাত ধুলিচ্ছাত কংগ্ৰেছ, এইবিলাক ঠিকে আছে। ভূপেন বৰা যেনেকৈ সভাপতি প্ৰথম পৃষ্ঠাত দিছে ঠিকে আছে, কিন্তু আমি পোৱা বাতৰি মতে ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি দিলীপ শইকীয়াৰ নিজৰ সমষ্টিতো এনেকুৱা এটা ঘটনা ঘটিছে। বাতৰিটো ক'ত আছে চাওঁ ৰ'বচোন। দিলীপ শইকীয়াৰ বাতৰিটো চাই আমি পোৱা নাই। এয়া 7 নম্বৰ পৃষ্ঠা পালোঁ। 7 নম্বৰ পৃষ্ঠাতো আছে। নলবাৰীৰ জিলা পৰিষদৰ 11খন আসনত বিজেপি, এখনত কংগ্ৰেছ। কাষত আছে, কাষত একদম চাওকচোন, ইমান সৰুকৈ আছে। বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ গৃহ পঞ্চায়তত জয়ী কংগ্ৰেছ প্ৰাৰ্থী। যিহেতুকে বিজেপিৰ সন্মানীয় সভাপতি, এই বাতৰিটো গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ হ'ব নালাগিছিল নে? আনহাতে 7 নম্বৰ পৃষ্ঠাতে ক'ৰবাত পাওঁ নেকি ৰঞ্জিত দাস। হয়, ৰঞ্জিত দাস। এয়া ৰঞ্জিত দাস মানে এনেকৈ দিয়া নাই, ইয়াত এনেকৈ দিছে বজালীত নিৰ্দলীয় দিলীপ বৰুৱাৰ দখলত মন্ত্ৰী ৰঞ্জিত দাসৰ গৃহ জিলা পৰিষদ। চাহ ভেটটো আছে ওপৰত, মুখ্যমন্ত্ৰীৰ প্ৰচাৰেও ৰক্ষা কৰিব নোৱাৰিলে বিজেপি নেতা ৰঞ্জিত হালৈৰ ভেটি। এইবাৰ ৰঞ্জিত হালৈটো কোন? মানে কাহিনীবোৰ চাওক, অথচ এজন মন্ত্ৰী, এজন সভাপতি, মানে এনেকৈ এতিয়া চলিছে, এনেকৈ। হয় হয় হয়, কথাটো মন কৰিলোঁ। কাৰণ গুৰুত্বপূৰ্ণ বাতৰিবোৰ ক'ত কেনেকৈ ছপাব লাগে, সম্পাদকে ছপায় নে কোনোবা কাৰোবাৰ নিৰ্দেশতে ছপায়, এই সন্দেহটো আমাৰ মনতো উদয় হৈছে। নিশ্চয় আপোনালোকৰ মনতো উদয় হ'ব। সঁচাকৈয়ে জয়ন্ত বৰুৱাৰ অসমীয়া প্ৰতিদিনখন কোনো প্ৰভাৱশালী মন্ত্ৰীয়ে চলাই আছে নেকি? সঁচাকৈ কোনটো বাতৰি কোনটো পৃষ্ঠাত যাব, কেনেকৈ যাব, হেডলাইন কি হ'ব, এই সকলোবোৰ নিয়ন্ত্ৰণ কৰে নেকি উক্ত মন্ত্ৰীজনে, মোৰ বন্ধুজনে কোৱা মন্ত্ৰীজনে? যদি কৰে, ইয়াতকৈ দুৰ্ভাগ্যজনক আমাৰ জাতিটোৰ কাৰণে কি হ'ব পাৰে? অৱশ্যে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ বিৰুদ্ধে আমাৰ পূৰ্বতে অভিযোগ আছিল যে তেওঁলোকে চিণ্ডিকেট চক্ৰৰ লগত ক'ৰবাত কেনেবাকৈ মিল আছে। তেওঁলোকে চিণ্ডিকেট চক্ৰৰ বাতৰি প্ৰকাশ নকৰে, চিণ্ডিকেটৰ বাতৰি প্ৰকাশ নকৰে। তেওঁলোকে বিশেষকৈ চিণ্ডিকেটৰ বাতৰি কেনেকৈ প্ৰকাশ কৰি ডিলিট কৰিছে তাৰ প্ৰমাণো দিছিলোঁ। আনকি জয়ন্ত বৰুৱাক মই প্ৰত্যাহ্বান জনাই এই কথাও কৈছিলোঁ যে আপোনালোক যে চিণ্ডিকেটৰ লগত জড়িত নহয়, প্ৰমাণ কৰক। গতিকে এই সকলোবোৰ কথা যদি আপুনি বা মই আলোচনা কৰোঁ, বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে নিশ্চয় গম পোৱা যায় ডালমেকুচ কালাহে। কালা নহয়, কালাই দিয়ে ভৰ্তি হৈ আছে গোটেই দালিখন। মানে এনেকুৱা এটা সন্দেহ উপজে আমাৰ। গতিকে এতিয়া আমাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল কোন এই মন্ত্ৰীজন, কোন এনেকুৱা মন্ত্ৰীয়ে জয়ন্ত বৰুৱাৰ কাকতখন নিয়ন্ত্ৰণ কৰি আহিছে, কোন এনেকুৱা মন্ত্ৰীয়ে সমগ্ৰ চিণ্ডিকেট চক্ৰটো পৰিচালনা কৰি অহাৰ লগতে
নিয়মিতভাৱে জয়ন্ত বৰুৱা বা প্ৰতিদিন গোষ্ঠীলৈ ধন দি আছে, এই কথাবোৰ হৈছে নেকি? এই কথাবোৰ আমি এগৰাকী সাংবাদিক হিচাপে অনুসন্ধান কৰাৰ দৰকাৰ আৰু অনাগত সময়ত নিশ্চয় এই সম্পৰ্কে অনুসন্ধান কৰি তথ্য সমৃদ্ধ প্ৰতিবেদন আনিবলৈ চেষ্টা কৰিম। বিশেষকৈ স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে জাতীয়তাবাদৰ চেণ্টিমেণ্টটোক যিধৰণে ধৰি ৰাখিছিল ইমান বছৰ, আৰু স্বাধীন প্ৰতিদিন গোষ্ঠীৰ নেতৃত্বৰ বাবে যে অসমীয়া জাতীয়তাবাদৰ এটা নতুন গতি আৰম্ভ হৈছিল, নতুন প্ৰজন্ম উদ্বুদ্ধ হৈছিল, এই কথাবোৰতো আমাৰ মনত আছে, আপোনালোকেও জানে। গতিকে সেই কথাবোৰ আমি আলোচনা আগতেও কৰিছোঁ, এতিয়া বৰ বিশেষ নকৰোঁ। এতিয়া এই কাৰণে ক'ব খুজিছোঁ যে জাতিৰ নামত যদি কোনোবাই ব্যৱসায় কৰে, জাতিৰ আৱেগক লৈ যদি কোনোবাই ব্যৱসায় কৰে, বা স্বাধীন প্ৰতিদিন গোষ্ঠীৰ দৰে মালিক এজনেই যদি জাতিটোক বিভিন্ন ধৰণে চল চাতুৰি প্ৰবঞ্চনা কৰে, মিথ্যাচাৰীৰ লিপ্ত হয়, তেতিয়াহ'লে এওঁক আমি কি বুলি ক'ম? কাৰণ এওঁকটো এতিয়া অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন মানুহে বিশিষ্ট সন্মান দিয়ে, বিভিন্ন ধৰণে মানে শ্ৰদ্ধা নিবেদন কৰে, এওঁতো বিশিষ্ট অতিথি, মুখ্য অতিথি। গতিকে এনেকুৱা লোকে যদি এই ধৰণৰ ঘটনাত জড়িত হয়, এনেকুৱা লোকেই যদি জাতিটোক ভুল পথে পৰিচালনা কৰাত আগভাগ লয়, তেতিয়াহ'লে জাতিয়ে কাৰ মুখলৈ বাট চাব? অৱশ্যে শেষত আমি এটা কথা কওঁ যে বন্ধুজনে কোৱা সকলোবোৰ কথা আমি নস্যাৎ কৰিব খোজোঁ। আৰু জয়ন্ত বৰুৱা ডাঙৰীয়াক এটা আহ্বান জনাব খুজিছোঁ, আপুনি প্ৰতিগৰাকী মন্ত্ৰীৰ প্ৰতিটো বিভাগত সংঘটিত হোৱা দুৰ্নীতি প্ৰকাশ কৰক, মুকলিকে প্ৰকাশ কৰক। কিয় ভয় কৰে? চিণ্ডিকেটৰ বাতৰি প্ৰকাশ কৰক, কিয় ভয় কৰে? কাৰণ অসমীয়া জাতিটো আপোনাৰ লগতে আছে। বৃহত্তৰ অসমীয়া সমাজখনে আপোনাক ইমান বিশ্বাসত লোৱাৰ পিছত যদি সঁচাকৈ আপুনি এই ধৰণে কাম কাজ কৰি জাতিটোক বিশ্বাসঘাতকতা কৰিব খুজিছে, তেতিয়াহ'লে এইটোতো অক্ষমনীয় কথা হ'ব। ইয়াৰতো কোনো ক্ষমা নাই। ইয়াৰ কাৰণে অনাগত সময়ত অসমীয়া জাতীয় জীৱনৰ ইতিহাসত আপোনাৰতো নামটো অলপ বেলেগ ধৰণে লিখা থাকিব। এই কথাবোৰ নিশ্চয় বিশ্লেষণ কৰিব আৰু অনাগত সময়ত অসমীয়া প্ৰতিদিন বাতৰি কাকতে, বিশেষকৈ স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে এটা সবল সুস্থ ভূমিকা লৈ জাতিটোক নেতৃত্ব দিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ।